শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন অহা জানুৱাৰী মাহৰ 4 আৰু 5 তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডিমৌ জ্যোতি সাংস্কৃতিক প্ৰকল্প অৰ্থাৎ মোহনৰাম শইকীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইয়াত আমি দ্বিতীয় দিনৰ কাৰ্যসূচী লোৱা হৈছে। আমি প্ৰথম দিনাখনৰ কাৰ্যসূচী পতাকা উত্তোলন, তাৰপিছতে আমাৰ স্মৃতি দৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব। আমাৰ ডিমৌ শাখা সাহিত্য সভাৰ প্ৰাক্তন যিসকল বৈকুণ্ঠপায়ী হৈছে সভাপতি সম্পাদক, লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিসকলক আমি শ্ৰদ্ধাঞ্জলি জনাম। লগতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াকো আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিম। ইয়াৰ বাবে আমি আমাৰ অঞ্চলৰ জ্যেষ্ঠসকলক আমন্ত্ৰণ জনোৱাৰ লগতে আমাৰ ডিমৌ অঞ্চলৰ উদীয়মান শিল্পী বিজয় বিশাল ডাঙৰীয়াক আমি জুবিন গাৰ্গৰ দেৱৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। লগতে পিছদিনাখন যিটো 12দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব, এই সাংস্কৃতিক শোভাযাত্ৰাত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। লগতে জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকলে অংশগ্ৰহণ কৰিব। ইতিমধ্যে তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে আমাক পূৰ্ণ আশ্বাস দিছে উক্ত কাৰ্যসূচীত উপস্থিত থাকিব। আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ ডিমৌৰ সন্তান ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ ভীমকান্ত বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমাৰ যি এখন স্মাৰক গ্ৰন্থ প্ৰস্তুত কৰি তোলা হৈছে আৰণ্য সমিতিৰ তৰফৰ পৰা, সেইদিনাখন উন্মোচন কৰা হ'ব। গতিকে আমি সমূহ ডিমৌবাসীৰ লগতে শিৱসাগৰ জিলা লগতে অসমবাসীক আমি আহ্বান জনাইছোঁ এই সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনৰ 2টা দিনৰ কাৰ্যসূচীত উপস্থিত থাকি আমাৰ অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।